আন্ধেৰীঘাটৰ শ্ৰী শ্ৰী কদমতলী গোপাল থান সত্ৰত মাঘী পূৰ্ণিমা সভা উদযাপন মঠ মন্দিৰ মুখৰিত হৈছে ধৰ্মীয় নাম কীৰ্তনেৰে ব্যতিক্ৰম নহয় দৰং আৰু ওদালগুৰি জিলা সমীপৱৰ্তী আন্ধেৰীঘাটৰ বইনাৰা কদমতলী গোপাল থান সত্ৰ পুৱাৰে পৰা ভক্তৰ শৰাই নৈবদ্য লৈ ভগৱানৰ শ্ৰীচৰণত সেৱা আগবঢ়োৱা দেখা গৈছে এইবাৰ ৩২ সংখ্যক সভা অনুষ্ঠিত হৈছে আন্ধেৰীঘাটৰ শ্ৰী শ্ৰী কদমতলী গোপাল থান সত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সভাত দৰং ওদালগুৰি বাক্সা কামৰূপ আদি বিভিন্ন স্থানৰ পৰা ভক্তৰ আগমন ঘটিছে ওম নমো ভগৱতে বাসুদেৱায় নমঃ ওম নমো শ্ৰীকৃষ্ণায় নমঃ শ্ৰদ্ধাস্পদ ধৰ্মপ্ৰাণ ৰাইজ আমি বৃহত্তৰ আন্ধেৰীঘাট অঞ্চলৰ ভিতৰ কৰি প্ৰায় চৰকাৰী হিচাপত চাবলৈ ৰেভিনিউ ভিলেজ প্ৰায় ৬-৭খন হ'ব আজি প্ৰায় ৩২ বছৰ ধৰি আমি এই শ্ৰী শ্ৰী কদমতলী গোপাল থান সত্ৰত আয়োজন কৰি অহা হৈছে পবিত্ৰ মাঘী পূৰ্ণিমা দুদিনীয়া কাৰ্যক্ৰমণিকাৰে আমি এই উৎসৱটো আয়োজন কৰোঁ প্ৰত্যেক বছৰে ঠিক এইবেলিও আমি এই ধৰণৰ কাৰ্যসূচীৰে এই উৎসৱটো আয়োজন কৰিছোঁ মাঘী পূৰ্ণিমা এই অনুষ্ঠানভাগিত আৰম্ভণিৰ পৰা আজিলৈকে আশা কৰিছোঁ অহাকালিলৈকে আমি এই অঞ্চলৰ বৃহত্তম অঞ্চলৰ ৰাইজৰ প্ৰতিটো ক্ষণতে আমি সহায় সহযোগিতা আশীৰ্বাদ পাইছোঁ শাৰীৰিক মানসিক অৰ্থনৈতিক বিভিন্ন দিশৰ পৰা আমি সহযোগিতা পাইছোঁ এই অনুষ্ঠানত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছিল বৃক্ষৰোপণকে ভিতৰ কৰি আনকি আজি সন্ধিয়া আমাৰ থিয়েটাৰৰ কাৰ্যসূচী আছে ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা আমি নাট পৰিৱেশন কৰা হ'ব ইয়াতে আমি আশা কৰিছোঁ এই কাৰ্যসূচীটোসমূহ ৰাইজৰ আমি আশীষ পাবলৈ সক্ষম হ'ম আৰু আশা কৰিছোঁ অনাগত দিনবিলাকতো এই অনুষ্ঠান ভাগি লৈ আমি যাতে সকলো ফালৰ পৰা সহায় সহযোগিতা পাওঁ ইয়াৰ পৰা চলিছে এইটো আজি প্ৰায় ৩২ বছৰ হ'ল এইটো ৩২ বছৰ হ'ল চলি আহিছে ইয়াৰ মাহাত্ম্য কেনেকুৱা মাহাত্ম্য মানে অত্যন্ত মাহাত্ম্য ইয়াতে তাহানিৰ পৰা আমাৰ ককাহঁতে কোৱা দিনৰ পৰা ইয়াত এজন কদম গছ আছিল সেই কদম গছত পূজা অৰ্চনা কৰা দিনৰ পৰা আজিলৈকে ইয়াত এই ধৰণৰ মাহাত্ম্য চলি আহিছে পৰম পিতা পৰমেশ্বৰ প্ৰভু শ্ৰীকৃষ্ণই আমাক সকলোকে আশীৰ্বাদ প্ৰদান কৰিছে আমিও তেখেতক যিমানখিনি পাৰোঁ তেখেতৰ চৰণ চুই আমি তেখেতৰ সেৱা কৰাৰ কাৰণে মনস্থ কৰি কাম কৰি আহিছোঁ আৰু আশা কৰিছোঁ আমি আপোনালোকে ইতিমধ্যে দেখা পাইছে আমাৰ এতিয়া বহুত যাৱতীয় কাম কাজ বাকী আছে আমাৰ মাত্ৰ মণিকূটটো হৈছে বাকী আমাৰ যি কীৰ্তন ঘৰ আছে কীৰ্তন ঘৰটো বহুখিনি বাকী আছে অলপ য'ত কিঞ্চিত আমি চৰকাৰীভাৱে সহায় সহযোগিতা পাইছোঁ যদিও এতিয়ালৈকে আমি পোৱা নাই আমি ইয়াৰ পৰা পবিত্ৰ ক্ষণত চৰকাৰৰ পক্ষলৈ এটা আহ্বান জনাম যাতে আমাৰ যি অসম দৰ্শন কাৰ্যসূচী আছে এই অসম দৰ্শন কাৰ্যসূচীৰ দ্বাৰা এই পবিত্ৰ সত্ৰটোৰ যাতে আমাৰ যিখিনি আধৰুৱা কাম কাজ আছে গোটেইখিনি যাতে পৰিপূৰ্ণ হৈ উঠে কিয়নো এই সত্ৰত সকলো শংকৰ সংঘৰ পৰা আৰম্ভ কৰি নাম ধৰ্ম সমাজৰ পৰা আৰম্ভ কৰি যি আমাৰ পূজা অৰ্চনা কৰা হোমযজ্ঞ কৰা আমাৰ গোটেইখিনিয়ে আমি ইয়াত একেলগে পৰম পিতা পৰমেশ্বৰৰ শ্ৰীচৰণৰ আশীৰ্বাদ বিচাৰোঁ সেয়েহে ইয়াত বৃহত্তৰ সমাজ এখন জড়িত হৈ আছে আশা ৰাখিছোঁ চৰকাৰী পক্ষই নিশ্চিতভাৱে বা দৰং জিলা প্ৰশাসন ওদালগুৰি জিলা প্ৰশাসন আৰু বাক্সা জিলা প্ৰশাসন যিহেতু এইটো অনুষ্ঠান 3খন জিলাৰ সীমান্তৱৰ্তী ইফালে তামোলপুৰ ওদালগুৰি দৰং এই 3খন জিলাৰ প্ৰশাসনে ইয়াত যি প্ৰতিনিধি আছে MP হওক MLA হওক বা BTCৰ যি MCLA আছে EM আছে আমাক যিখিনি আমাৰ সহযোগিতাৰ প্ৰয়োজন আছে আমাক সেইখিনি সহযোগ তেওঁলোকে কৰিব এইখিনি আশা ৰাখিছোঁ আৰু শেষত আকৌ এবাৰ ধৰ্মপ্ৰাণ ৰাইজলৈ আমি আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি অনাগত দিনবিলাকত আমি তেওঁলোকৰ পৰা যিমান পাৰোঁ সহায় সহযোগিতা সকলো ফালৰ পৰা বিচাৰিছোঁ ধন্যবাদ কৃষ্ণ আজি সেই কদমতলী গোপাল থানত পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনাখন ভক্তৰ বহুত সমাগম ঘটিছে ময়ো তেনেকৈ এজন ভক্ত হৈ দৰ্শনাৰ্থী হিচাপে ইয়ালৈকে আহিছোঁ আৰু এই অনুষ্ঠানটো মই শুনামতে ইয়াৰ ওচৰ চুবুৰীয়া মানুহে কোৱা মতে যে প্ৰায় 50 বছৰ অতিক্ৰম কৰিছে যিহেতু কাগজৰ পত্ৰৰ হিচাপটো অকণমান পিছলৈ আহিছে আজি আহি সঁচাকৈ খুব ভাল লাগিছে খুব পবিত্ৰ এটা অনুষ্ঠান আৰু বহুত আহিছে বহুত মানুহ দেখিছোঁ বহুত বাহিৰৰ পৰা মানুহ আহিছে আৰু প্ৰত্যেক বছৰে ইয়াত অনুষ্ঠানটো অনুষ্ঠিত হৈ আছে মই অৱশ্যে সৌভাগ্য হোৱা নাছিল ইয়াত মই সম্ভৱতঃ খুব সৰু থাকোঁতে আহিছিলোঁ আৰু আজি অকণমান জনা বুজা হোৱাৰ পিছত আজি প্ৰথম আহিছোঁ আহি খুব ভাল লাগিছে তাৰ মন্দিৰ আমাৰ থানখনৰ পৰিচালনা সমিতিৰ ব্যক্তিসকলক লগ পাইছোঁ সন্মানীয় ব্যক্তিসকলক লগ পাইছোঁ তেওঁলোকেও খুব ধুনীয়াকৈ ইয়াত আপ্যায়নৰ ব্যৱস্থাও কৰিছে আৰু লগতে যিমান দূৰৰ পৰা ভক্ত আহিছে দৰ্শনাৰ্থী আহিছে তেওঁলোকৰ কাৰণে খুব সুন্দৰ ব্যৱস্থা কৰিছে ইয়াত এইখিনি নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।